মই বিলাসী সেনা অসম ধেমাজি জিলা সমিতিৰ তৰফৰ পৰা পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেকুৱা এটা মঞ্চ তৈয়াৰ কৰি দিয়াৰ কাৰণে জোনাই আঞ্চলিক সমিতিৰ সমূহ কৰ্মকৰ্তাক খুব ধন্যবাদ জ্ঞাপন কৰিছোঁ। কথাটো চাওক কেনেকুৱা ধৰণৰ, আজি জাতিটোৰ যিটো বাপতি সাহোন ৰঙালী বিহুটো আচলতে ক'লৈ গৈ আছে এতিয়া। আমি ক'বলৈ গ'লে ধৰক বিহুৰ জন্ম হৈছিলে পথাৰত, নদীৰ পাৰত জন্ম হৈছিলে। সেই বিহু আহি এদিন গছতল পালেহি, গছতলৰ পৰা আহি মানুহৰ চোতাল পালেহি, মানুহৰ চোতালৰ পৰা গৈ সেই বিহু মঞ্চ পালেগৈ, মঞ্চৰ পৰা গৈ টিভিত সোমালে, টিভিৰ পৰা আজিৰ গৈ পিনে বিহুটোৰ কি অৱস্থা হৈছে, মানুহৰ ইউটিউব চেনেলটো হাতত থকা মোবাইলটোত আবদ্ধ হৈ গৈছে। গতিকে আমি জাতিৰ একোজন সৈনিক হিচাপত আমি লজ্জিত হৈছোঁ, আমি দুখ প্ৰকাশ কৰিছোঁ। বিহু আচলতে এই গতিটো ল'ব নালাগিছিলে। গতিকে আমি পুনৰবাৰ আমি সদৌ অসমীয়া ৰাইজক আমি আহ্বান জনাব বিচাৰিছোঁ, বিহু আগতে পৰম্পৰাভাৱে যেনেদৰে আছিলে আজিও বিহু তেনেদৰে থাকিবলৈ দিয়ক। বিহুক বেছি অলংকাৰ সানিব দৰকাৰ নাই। বিহুৰ যিটো ঐতিহ্য আছিলে, যিটো আচল পৰম্পৰা আছিলে, সেই পৰম্পৰা ভাগেই আমি বিহুখনক সদায় চাব বিচাৰোঁ। গতিকে আমি সদৌ অসমীয়া ৰাইজক এটাই আহ্বান জনাব বিচাৰিছোঁ যে পথাৰৰ বিহু আহি গছতল পালে, গছতলৰ পৰা ধৰক মঞ্চ পালে, আমি মানি লৈছোঁ ঠিকেই আছে, সময়ৰ গতি অনুসৰি বিহু সলনি হৈছে, ঠিকেই আছে। কিন্তু বিহুৰ যিটো নিজস্ব স্বকীয়তা, সেই স্বকীয়তা অন্তত সক্ৰিয়ভাৱে থাকিবলৈ দিয়ক। আমি বিহুখনক লৈ জীয়াই আছোঁ। ধৰক জাতি থাকিলে বিহু থাকিব, বিহু থাকিলেহে কিন্তু অসমীয়া জাতিটো থাকিব। গতিকে বৃহত্তৰ জাতিটো ৰক্ষাৰ স্বাৰ্থত আমি বীৰ লাচিত সেনাই ধৰক যেনেদৰে উদ্যোগ লৈছোঁ, আমি আশা কৰিম সকলোৱে এনেধৰণৰ উদ্যোগ লওক। বিহুটোক প্ৰকৃত স্বকীয়তা জীয়াই ৰখাৰ স্বাৰ্থত প্ৰকৃত যিটো নাচ, প্ৰকৃত যিটো বাদৰ, আমাৰ ঢোলৰ যিটো বাদক, সেইভাগেই থাকক। পেঁপুৱাৰ যিটো সুৰ, অন্ততঃ তাক বেসুৰা হ'ব নালাগে। এনেধৰণৰ কিছুমান কথা আমি লক্ষ্য কৰি বিলাসী সেনা অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বহু ঠাইত আমি এনেকুৱা প্ৰশিক্ষণৰ আমি আয়োজন কৰিছোঁ। আৰু ইয়াৰ দ্বাৰা আমি অসমীয়া ৰাইজক জনাব বিচাৰিছোঁ যে বিহুৰ যিটো পৰম্পৰা, বিহুৰ যিটো স্বকীয়তা সদায় অটুট থকাৰ কাৰণে আপোনালোকেও চেষ্টা অব্যাহত ৰাখক। ধন্যবাদ। ইতিমধ্যে আমি গম পাইছোঁ অসম বিহু সুৰক্ষা মঞ্চই হয় SOP জাৰি কৰিছে বিহু উদযাপনক লৈ। হয়, নিশ্চয় নিশ্চয় এই সন্দৰ্ভত বীৰ লাচিত সেনাৰ প্ৰতিক্ৰিয়া কেনেকুৱা? নিশ্চয় আমি তেখেতসকলৰ লগত আমি সহযোগিতা আগবঢ়াইছোঁ, কাৰণ আমাতকৈ তেখেতসকল বেছি অভিজ্ঞ। যে বিহুৰ আগতে কি আছিলে, আমি বিহুৰ সম্পৰ্কে যদিও আমি বিশেষ কথা জানিব পৰা নাই, তেখেতসকলে অধ্যয়ন কৰিছে, বিহুৰ ওপৰত তেখেতসকলে গৱেষণা কৰিছে। গতিকে তেখেতসকলতকৈ আমি উচ্চ কেতিয়াও হ'ব নোৱাৰোঁ। তেখেতলোকে যিখিনি বুজি পাইছে সেইখিনি আমাৰ অসমীয়া ৰাইজক, জাতিটোৰ কাৰণে তেখেতসকলে মেলি দিছে। গতিকে তেখেতলোকৰ যিখিনি SOP আমি নিশ্চয় মানিবলৈ চেষ্টা কৰিব লাগে। যিসকলে বৰ্তমানলৈকে সেই SOPৰ কথা জনা নাই, তেখেতসকলেও বিহু সুৰক্ষা সমিতি অসমৰ যি SOP তেখেতসকলে প্ৰদান কৰিছে, জাতিটো আমি পালন কৰাৰ দৰকাৰ আচলতে। তেতিয়াহে হয়তো বিহুভাগে জীয়াই থাকিব আমাৰ অসমত। আমি জোনাই আঞ্চলিক সমিতিৰ হৈ বীৰ লাচিত সেনা অসম জোনাই আঞ্চলিক সমিতিৰ উদ্যোগত আমি যোৱা 4 মাৰ্চৰ পৰা 13 মাৰ্চলৈ আমি প্ৰশিক্ষণ কৰ্মশালা আয়োজন কৰিছিলোঁ। ইতিমধ্যে 13 তাৰিখ পাৰ হৈ গৈছে, কিন্তু বতৰৰ নেৰানেপেৰা বৰষুণৰ ফলত আমি 2 দিন বঢ়াই ল'বলগীয়া হ'ল। সেয়েহে আজি আমি সামৰণি অনুষ্ঠান আয়োজন কৰিলোঁ। ইতিমধ্যে এই সামৰণি অনুষ্ঠানত আমাৰ ধেমাজি জিলা শাখাৰ সভাপতিকে প্ৰমুখ্য কৰি বিভিন্ন বিষয়ববীয়াসকল আহি ইতিমধ্যে আমাৰ মাজত উপস্থিত হ'লহি। লগতে জোনাই আঞ্চলিক বন বিষয়া মহোদয় তেখেতো আমাৰ মাজত উপস্থিত হ'ল। আৰু এই স্বাগতে আমি জোনাইবাসীৰ সকলো অভিভাৱক তথা প্ৰশিক্ষাৰ্থীসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। এনেকুৱা এটা অনুষ্ঠান আয়োজন কৰাত তেখেতসকলৰ পূৰ্ণ সহযোগিতা আগবঢ়ালে। আৰু বিশেষকৈ সাংবাদিক বন্ধুসকলে বহু চেষ্টা কৰি আমাক এই মঞ্চখন পাবৰ বাবে, জোনাইখনত এনেকুৱা এটা অনুষ্ঠান পাতিবৰ বাবে বীৰ লাচিত সেনাক বহুখিনি উৎসাহ উদ্দীপনা জগালে। গতিকে অনাগত সময়ত পুনৰ যাতে আমি ৰাইজৰ মাজত এনেধৰণৰ অনুষ্ঠান পাতি যাওঁ, তাৰ বাবে যাতে সকলো জোনাইবাসী ৰাইজে আমাক সহায় আৰু সহযোগিতা আগবঢ়ায়, সকলোৰ বাবে ধন্যবাদ। আৰু পুনৰবাৰ আমি বীৰ লাচিত সেনা অসম জোনাই আঞ্চলিক সমিতিয়ে জোনাইবাসীৰ ওচৰত চিৰঋণী হৈ থাকিলোঁ। গতিকে সকলোৰে সহায় সহযোগিতা পুনৰবাৰ কামনা কৰিছোঁ। জয় বসন্ত আহিলে কলি বিনালে, ও গছে বনে হলা লিও পাত, এই ঢোল পেপাৰ মাথনি ৰবকে নোৱাৰো, ও বিহু বিহু লাগিছে গাত, এই জানৈ নামৰো আছিলো, এই জানৈ ঐ ঘাই সমনীয়া, এই জানৈ ঐ ঘাই সমনীয়া, এই জানৈ ঐ পদৰো আছিলো ঘাই, এই জানৈ নাম পাহৰিলো, এই জানৈ ঐ পদো পাহৰিলো, এই জানৈ ঐ
মই পদু পাহৰিলো এই জানো ঐ বিহুতলি তোকে লগ বিহুতলি তোকে লগ পাই। ধন্যবাদ, নমস্কাৰ। পোনপ্ৰথমে আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি এই অনুষ্ঠানত উপস্থিত থকাৰ বাবে। লগতে ইয়াৰ দ্বাৰা জনাওঁ যে বীৰ লাচিত সেনা জোনাই আঞ্চলিক সমিতিৰ উদ্যোগত 10 দিনীয়া কৰ্মশালা বিহু নাচ আৰু বিহু বাদ্যৰ ওপৰত তেওঁলোকৰ কৰ্মশালা আয়োজন কৰা হৈছিলে। তাৰে আজি সামৰণি অনুষ্ঠান আৰু এই অনুষ্ঠানত আমাৰ বিশিষ্ট অতিথি আহি উপস্থিত হৈছে আৰু অনুষ্ঠানটো ইতিমধ্যে চলি আছে। 10 দিনীয়া কৰ্মশালা আয়োজন কৰা হৈছিলে। খুবেই ভাল, যিহেতু নিজৰ স্থানীয় মোৰ জন্মস্থান জোনাই আৰু জোনাইত এবাৰ মই প্ৰথমবাৰৰ বাবে বিহুৰ কৰ্মশালা মই মানে ইয়াত যোগদান কৰিলোঁ প্ৰশিক্ষক হিচাপে। আৰু বীৰ লাচিত সেনাসমূহ কৰ্মকৰ্তাসকললৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজি এনেকুৱা এটা বিহুৰ যিহেতু এতিয়া বহুতখিনি বিষয় ক'বলৈ গ'লে ঢেৰ কথা ওলায়, যেনেকৈ বিহুক লৈ বহুতেই বিতৰ্ক কৰিব বিচাৰে কেতিয়াবা বিহু নাচ ভংগীমাকে হওক বা পদচালনাকে হওক বা আমি যিকোনো ঢোলৰ চাপৰকে হওক, কিন্তু আমি এই প্ৰচেষ্টা বীৰ লাচিত সেনাই যিহেতু লৈছে যে জোনাইতো আমাৰ উঠি অহা কণ কণ মইনাসকলে বিহুৰ বিষয়ে অলপ ভালকৈ শিকক, কিবা থুলমূলকৈ হ'লে বিহু ভংগীমা তেওঁলোকে হাতৰ ভংগীমাখিনিকে হ'লে দিবলৈ কাৰণে শিকক, সেই তেনেকৈ ধৰণৰ প্ৰচেষ্টা লৈছে। আৰু তাৰে মই আজি বহু বছৰ আগৰ পৰাই কৰ্মশালা যিহেতু কৰি আহিছোঁ, কিন্তু জোনাইত এইবাৰ প্ৰথমবাৰ আৰু খুব ভাল লাগিছে নিজৰ জন্মস্থানত কৰিবলৈ পাই কৰ্মশালা।